हेलो छात्र छात्रीসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছো। এইটো ভিডিঅ'ত মই তোমালোকক 30 মাৰ্কছৰ কোৱেশ্চন দেখুৱাই দিম। মোস্ট ইম্পৰ্টেন্ট 100% শিওৰ আহিবই, তোমালোক এই 30 মাৰ্কছ পাবাই। মই যিকেইটা কোৱেশ্চন দেখুৱাই দিম তোমালোক ভালকৈ পঢ়ি যাবা, এই 30 মাৰ্কছ 100% শিওৰ পাবাই। ৰচনা, ছন্দ বা সম্প্ৰসাৰণ, মূল ভাব আৰু বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠৰ পৰা কি কি কোৱেশ্চন আহিব এইটো ভিডিঅ'ত মই তোমালোকক দেখুৱাই দিম। এতিয়া আমি চাই লওঁ প্ৰথমতে ৰচনা কি কি ইম্পৰ্টেন্ট আছে। মই পাঁচটা ৰচনাৰ কথা কৈ দিম, সেই পাঁচটা ৰচনাৰ পৰা তোমালোক 100% শিওৰ কমন পাবা। প্ৰথম ইম্পৰ্টেন্ট ৰচনাটো হ'ল অসমৰ প্ৰাকৃতিক সম্পদ। এইটো ৰচনা মোস্ট ইম্পৰ্টেন্ট, এইটো ৰচনা তোমালোক ভালকৈ শিকি যাবা। তোমালোক আৰম্ভণিৰ পৰা লিখিবা, তোমালোক চাই লোৱা। এইখিনি লিখিবা, নেক্সট তোমালোক লিখিবা, ইয়াৰ পৰা লিখিবা, এইখিনি লিখি দিবা, হৈ যাব। নেক্সট ইম্পৰ্টেন্ট ৰচনাটো হ'ল মোৰ জীৱনৰ লক্ষ্য। এইটো ৰচনা মোস্ট ইম্পৰ্টেন্ট, এইটো ৰচনা তোমালোক ভালকৈ শিকি যাবা, বহুত ইম্পৰ্টেন্ট আছে এইটো ৰচনা। নেক্সট তোমালোক চাবা, এইখিনি লিখি দিবা। নেক্সট ইম্পৰ্টেন্ট ৰচনাটো হ'ল ছাত্ৰৰ কৰ্তব্য। এইটো ৰচনা মোস্ট ইম্পৰ্টেন্ট, এইখিনি লিখি দিবা তোমালোক। নেক্সট ইয়াৰ পৰা এইখিনি লিখিবা। মই পিডিএফটো গ্ৰুপত দি দিম এতিয়াই ভিডিঅ'টো পাব্লিছ কৰি। নেক্সট দূৰদৰ্শন, এইটো ৰচনা মোস্ট ইম্পৰ্টেন্ট, তোমালোক চাই লোৱা। নেক্সট তোমালোক চাবা প্ৰিয় সাহিত্যিক। এইটো ৰচনা বহুত ইম্পৰ্টেন্ট আছে এইবাৰৰ কাৰণে। নেক্সট তোমালোক চাবা, ইয়াৰ পৰা এইখিনি লিখিলে পঢ়ি যাবা, হৈ গ'ল। মোস্ট ইম্পৰ্টেন্ট ৰচনা কেইটা মই তোমালোকক দেখুৱাই দিলোঁ। নেক্সট আমি চাম ছন্দ কি কি ইম্পৰ্টেন্ট আছে। ছন্দৰ পৰা তোমালোক চাবা দুলৰি আৰু ছবি, এই দুটা ছন্দ বহুত ইম্পৰ্টেন্ট, এই দুটা ছন্দ তোমালোক ভালকৈ শিকিয়ে যাবা। দুলৰি আৰু ছবি এই দুটা বহুত ইম্পৰ্টেন্ট। নেক্সট চাবা অমিতাক্ষৰ ছন্দ, ঝুমুৰা ছন্দ, পয়াৰ ছন্দ আৰু কুসুমমালা, এইকেইটা ছন্দ বহুত ইম্পৰ্টেন্ট। ইয়াৰ পৰা 4 মাৰ্কছ আহিব, তোমালোক ভালকৈ শিকি যাবা। এতিয়া আমি চাম বাপ সম্প্ৰসাৰণ কি কি ইম্পৰ্টেন্ট আছে, তোমালোক চাবা। বাপ সম্প্ৰসাৰণৰ পৰা চাবা তোমালোক 2 নং বাপ সম্প্ৰসাৰণটো মোস্ট ইম্পৰ্টেন্ট। পদাই পদে ৰুয়ে পাণ, এই তিনিয়ে নিচিন্তা আন, এইটো বাপ সম্প্ৰসাৰণ বহুত ইম্পৰ্টেন্ট আছে। নেক্সট তোমালোক চাবা 5 নং বাপ সম্প্ৰসাৰণটো মোস্ট ইম্পৰ্টেন্ট। অতি ভক্তি চুৰৰ লক্ষণ, এইটো তোমালোক ভালকৈ শিকি যাবা। নেক্সট চাবা 20 নং বাপ সম্প্ৰসাৰণটো বহুত ইম্পৰ্টেন্ট। ৰাইজে নখ জোকাৰিলে নৈব, এইটো বহুত ইম্পৰ্টেন্ট আছে। 23 আৰু 24 এই দুটা বাপ সম্প্ৰসাৰণ বহুত ইম্পৰ্টেন্ট আছে, তোমালোক ভালকৈ শিকি যাবা। নেক্সট চাবা 41 নং বাপ সম্প্ৰসাৰণটো বহুত ইম্পৰ্টেন্ট। নেক্সট 44 নং বাপ সম্প্ৰসাৰণটো বহুত ইম্পৰ্টেন্ট। নেক্সট চাবা 50 নং বাপ সম্প্ৰসাৰণটো বহুত ইম্পৰ্টেন্ট আছে, তোমালোক ভালকৈ শিকি যাবা। এতিয়া আমি চাম মূল ভাব কি কি ইম্পৰ্টেন্ট আছে। পদ্যাংশৰ পৰা তোমালোক চাবা বৰগীত, জিকিৰ, প্ৰশস্তি আৰু দৃশ্যান্তৰ, এই 4টা পদ্যাংশৰ তোমালোক মূল ভাব শিকি যাবা। 100% শিওৰ এটা কমন পাবাই পাবা, যদি নোপোৱা মোক কমেণ্ট কৰি ক'বা। নেক্সট বাকী যিবিলাক গদ্যাংশ আছে সেইবিলাকৰ ইম্পৰ্টেন্ট কুৱেশ্যন এনচাৰৰ ভিডিঅ' মই দি থৈ দিছোঁ, যদি তোমালোক চোৱা নাই চাই ল'বা প্লেলিষ্টত গৈ। নেক্সট এতিয়া আমি চাম বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠৰ পৰা কি কি ইম্পৰ্টেন্ট কুৱেশ্যন আহিব। তোমালোক চাবা বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠৰ পৰা 2টা কুৱেশ্যন আহিব, নম্বৰ থাকিব 10। তোমালোক এইকেইটা কুৱেশ্যন পঢ়ি যাবা। বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট 2টা জনগোষ্ঠীৰ সাজপাৰ, অলংকাৰ সম্পৰ্কে চমুকৈ লিখা। নেক্সট বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো 2টা জনগোষ্ঠীৰ একোজনকৈ ব্যক্তিৰ বিষয়ে চমুটোকা লিখা। নেক্সট চাবা বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট
যিকোনো দুটা জনগোষ্ঠীৰ খাদ্য বা সম্পৰ্কে চমুকৈ লিখা নেক্সট তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা নেক্সট চাবা বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া তোমালোক চাবা এই পাঁচটা কুৱেশ্যনৰ পৰা দুটা কুৱেশ্যন তোমালোক 100% শিওৰ কমন পাবাই পাবা হৈ গ'ল মই তোমালোকৰ 30 মাৰ্কছৰ কুৱেশ্যন কমন দি দিলোঁ